আপোনালোকে জানে যে আমাৰ বিটিচিৰ নিৰ্বাচন খুব সোনকালে ঘোষণা হ'ব। আজিও হ'ব পাৰে, কালিও হ'ব পাৰে, পৰহিও হ'ব পাৰে। বাবা মই মিটিঙৰ পিছত লৈ ল'ম, হ'ব? হা, আজিও হ'ব পাৰে, কালিও হ'ব পাৰে, পৰহিও হ'ব পাৰে, কিন্তু দুই এদিনতে আমাৰ বিটিচিৰ ইলেকশ্যন ডিক্লেয়াৰ হ'ব। আৰু দুৰ্গা পূজাৰ আগতে, তাৰ মানে 28 ছেপ্টেম্বৰৰ আগতে আমাৰ বিটিচি ইলেকশ্যনৰ ৰিজাল্ট দিব আৰু এখন নতুন বিটিচি গঠন হ'ব। আমি আজি পৰ্বতজৰা ৰাইজৰ কাষত আহিছোঁ আৰু যোৱা 1 আগষ্টৰ পৰা আমি বিটিচিৰ গোটেইবিলাক সমষ্টিতে নিৰ্বাচনৰ বাবে প্ৰস্তুতি বৈঠক বা ৰাইজক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। যোৱাকালিও মই চাপাত আমাৰ জমদুৱাৰ আৰু আমাৰ কোকৰাঝাৰৰ গোটেইকেইটা সমষ্টিতে শ্ৰীৰামপুৰ আৰু বাউখুংগ্ৰীক বাদ দি গোটেইকেইটা সমষ্টিতে আমি ৰাইজক লগ পাইছিলোঁ। ওদালগুৰিতো, তামুলপুৰতো, বাক্সাতো আৰু চিৰাঙতো আমি গোটেইবোৰ সমষ্টিত গৈ ৰাইজৰ লগত কথা পাতিছিলোঁ। এটা কথা সকলো ৰাইজে এইবাৰ কৈছে যে এইবাৰ ইলেকশ্যনত বিজেপিয়ে ভাল কৰি খেলিব লাগে, আমি সকলোৱে বিজেপিক ভোট দিম। কালি মই জমদুৱাৰতো সুধিছিলোঁ যে ৰাইজ কাক ভোট দিব? ৰাইজে ক'লে যে আমি বিজেপিক ভোট দিম। বনেন মুছাহাৰীয়ে মোক ক'লে যে পৰ্বতজৰাতো ৰাইজে বিজেপিক ভোট দিব। দিব নেকি? দিব নে নিদিব বিজেপিক ভোট? দিব? আচ্ছা, কোনে কোনে বিজেপিক ভোট দিব হাত দাঙকচোন। বাপৰে, চবেই দিব? পাক্কা? তাৰমানে ইয়াতো আমি কেণ্ডিডেট দিব লাগিব নে নিদিলেও হ'ব? কেণ্ডিডেট লাগিব নে নালাগে? লাগিব? আচ্ছা, কাক লাগিব কেণ্ডিডেট? কাক লাগিব? আচ্ছা, বনেন মুছাহাৰীক লাগিব? লাগিব? পাক্কা লাগিব? জিকাব পাৰিব? একদম জিকাব পাৰিব? ঠিক আছে। এতিয়া ৰাইজে মোক কথা দিছে যে আপোনালোকে পৰ্বতজৰাত এইবাৰ বিজেপিক জিকাব। মই কিন্তু ইলেকশ্যনৰ সময়ত আকৌ আহিম আৰু আপোনালোকে ভোট দিব লাগিব। লাগিব নে নালাগে? বঢ়িয়া। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বিটিচি 2003 চনত আমাৰ বিটিচি গঠন হয়। আমাৰ এই বিটিচিত 26টা জনগোষ্ঠীৰ লোক বাস কৰে। বড়ো, ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, গাৰো, আমাৰ গোৰ্খা, কোচ ৰাজবংশী, নাথ যোগী আৰু গোৰ্খা, তাৰ লগতে অসমীয়া ভাষী, বঙালী ভাষী, হিন্দী ভাষী, আমাৰ আদিবাসী, সান্থালীকে ধৰি 26টা জনগোষ্ঠীৰ লোক আমাৰ বিটিচিত বাস কৰে। কিন্তু মই য'তেই গৈছোঁ তাতে মই ৰাইজক সুধিছোঁ যে ৰাইজ, আপোনালোকে অৰুণোদয় আঁচনি পালে নে নাই? পাইছে নে নাই? যিসকলে নাই পোৱা হাত দাঙক। আচ্ছা, ঠিক আছে। যিসকলে পালে হাত দাঙক। তাৰমানে বেলেগ জাগাত বিটিচিত সকলো জাগাতে কৈছে যে আমাৰ বিটিচিৰ মহিলাসকলে অৰুণোদয় আঁচনি পোৱা নাই, পৰ্বতজৰাটো পোৱা নাই, হয়নে নহয়? ঠিক আছে। এতিয়া আপোনালোকে কওক, প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে? আচ্ছা, কোনে কোনে নাই পোৱা হাত দাঙক। বাপৰে। আচ্ছা, যোনে ঘৰ পাইছে কিন্তু ঘৰবিলাক আধা হৈ আছে, হাত দাঙক।
আধা হৈ আছে, পুৰা হোৱা নাই। আচ্ছা, তাৰ মানে আজি 22 বছৰ হৈ গ'ল। 2003 চনত BTC হ'ল আৰু আজি 2025 চন পালে। মই যদি কাবাক সুধো যে অসমত মিছন বসুন্ধৰা হৈছে, যাৰ মাটি নাই তাক আমি মাটি দিছো। BTCত কৈছে যে আমি মাটি পোৱা নাই। যদি বাপেকৰ মাটি আছে, পুতেকৰ নামতো ট্ৰান্সফাৰ কৰিবৰ কাৰণে অফিসে অফিসে ঘূৰি ফুৰিব লাগে। আজি আমাৰ BTCৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱা নাই। অসমত চৰকাৰী চাকৰি আমি যোৱা 5 বছৰত 1.5 লাখ চৰকাৰী চাকৰি দিছো। আমাৰ চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ দিব নালাগে। কিন্তু কোকৰাঝাৰৰ চাকৰি কেনেকে পায় তাক মই ভাল কৰি নাজানো। কিন্তু এটা কথা মই জানো যে ৰাইজক মই য'তেই খুধো যে অৰুণোদয় পাইছে পোৱা নাই, ঘৰ পাইছে পোৱা নাই। আজি লাখপতি বাইদেউৰ আঁচনি কোনে কোনে পাইছে? নাম কাৰ কাৰ আছে লাখপতি বাইদেউত? নাম থাকাখিনি হাত দাঙক। বহুত কম মানুহ। যোৱা 3 দিন আগত মই নলবাৰীত লাখপতি বাইদেউ টকা দিছো 40,000 মহিলাক 10,000 কৰি। জাগিৰোডত দিছো 40,000 মহিলাক 10,000 টকা কৰি। আৰু মাৰ্ঘেৰিটাত দিছো 18,000 মহিলাক 10,000 কৰি। অহা 1 তাৰিখে মই বৰাক ভেলীত দিম, 2 তাৰিখে হোজাইত দিম, 3 তাৰিখে ঢেকিয়াজুলিত দিম। কিন্তু পৰ্বতজৰা বা আমাৰ কোকৰাঝাৰ, আমাৰ ফকিৰাগ্ৰাম, জমদুৱাৰ, গোমা এইবিলাক জাগাত মহিলাসকলে এতিয়াও এই আঁচনি পোৱা নাই। যোৱাকালি আপোনালোকে খবৰ কৰিব, ধুবুৰীত আমাৰ মহিলাসকলে 10,000 টকাকৈ পাইছে। কিন্তু পৰ্বতজৰাত পোৱা নাই, গোমাত পোৱা নাই, ফকিৰাগ্ৰামত পোৱা নাই। আজি একেখন অসমতে আমি আছো, কিন্তু বিলাসীপাৰা, ধুবুৰী, নলবাৰী, বৰপেটা তাতে মহিলাসকলে অৰুণোদয় পায়, প্ৰধানমন্ত্ৰীৰ ঘৰ পায়, আৰু আমাৰ লৰাই যুৱকসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পায়, চৰকাৰী চাকৰি পায়, নিযুত মইনা আঁচনি পায়। কিন্তু আমাৰ BTCত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায়। কিয় দেখা নাপায়? কাৰণ আমাৰ BTCত চৰকাৰী আঁচনি পাবৰ কাৰণে আমি VCDCৰ ওচৰত যাব লাগে, হয়নে নহয়? আৰু VCDC বিলাকে যেতিয়ালৈকে টকা নাপায় কাকো একো স্কিম নিদিয়ে, হয়নে নহয়? ঘৰৰ কাৰণে কিমান টকা দিব লাগে? 10,000। কিমান দিব লাগে? 10,000 নে 5,000? আৰু অৰুণোদয় আঁচনি পাবৰ কাৰণেও VCDCক ফৰ্মখনো বিক্ৰী কৰে 500 টকা, 1,000 টকাত, হয়নে নহয়? তাৰ মানে VCDCৰ মূৰত তেল নাঢালিলে আমাৰ BTCত কোনো চৰকাৰী আঁচনি কোনো দুখীয়া ৰাইজে নাপায়। আৰু এই VCDC যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে BTCত কোনো দুখীয়া মানুহে কোনো চৰকাৰী আঁচনি নাপাব, এই কথাও খাটাং। আৰু সেই কাৰণে এইবাৰ আপোনালোকে BTCত বিজেপি চৰকাৰ বনাই দিয়ক, আমি VCDC নোহোৱা কৰি দিম। চিধা কথা, চিধা কথা। কাৰণ বৰালি মাছে যেনেকৈ নদীত সৰু সৰু মাছ খাই থাকে, তেনেকে VCDCয়ে গৰীব মানুহৰ তেজ খাই থাকে, লুটি পুটি খাই থাকে, গৰীব মানুহে একো নাপায়, হয়নে নহয়? মই ভুল কৈছো নেকি?
এতিয়া আপোনালোকে মোক কওক ৰেশন কাৰ্ড কাৰ কাৰ আছে ঠিক আছে ইয়াতে আপোনালোকে চাওক হাত উঠালে মানুহে কয় যে মোৰ ৰেশন কাৰ্ড আছে অসমত আমি কি কৰিছো যাৰে ৰেশন কাৰ্ড আছে তাকে আমি অৰুণোদয় দি দিছো কোনো ভিসিডিসি নাই যদি মোৰ ৰেশন কাৰ্ড আছে মই অৰুণোদয় নিজে নিজে পাই যাম এটো ভাল কথা হয় নে বেয়া কথা হয় এতিয়া আপোনালোকে চাওক অৰুণোদয় কিমানে পাইছে আকৌ এবাৰ হাত উঠাওক নাই পোৱা ৰেশন কাৰ্ড কিমানৰ পাইছে হাত উঠাওক তাৰ মানে এটা ৰেশন কাৰ্ডত যদি মই এটা অৰুণোদয় দি দিও সবে পাই গল হয় না নহয় সবে পাই গল হিন্দু মুসলিম খ্রিস্টিয়ান সবে পাই গল বড়ো রাভা কোচ রাজবংশী আদিবাসী সবে পাই গল কোনো সমস্যা নাই কিন্তু আমাৰ বিটিসিত আমাৰ অসমত যেনেকৈ আমি নিয়ম কৰিছো যে ৰেশন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি পাব আমাৰ বিটিসিত তেনেকা হোৱা নাই আৰু তাৰ কাৰণে বিটিসিৰ ৰাইজ আজি বঞ্চিত হৈ আছে ঘৰ বনাব টকা কোনে দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে কিন্তু টকা ইয়াতে পুৰা মানুহক নিদিয়ে ঘৰবিলাক আধা বনাই ৰখাই থৈ দিয়ে আজি আমাৰ বিটিসিত যেনেকৈ অসমত চৰকাৰী চাকৰি কাৰণে কোনেও 1 টকাও ঘোষ দিব নালাগে আৰু সকলোৱে চৰকাৰী চাকৰি পায় আমি বিটিসি খনতো তেনেকুৱা ব্যৱস্থা কৰিব লাগিব কিন্তু আজি আমাৰ দুখীয়া মানুহে এই সুবিধাবোৰ পোৱা নাই আমি কেনেকে বিটিসি খনক আগুৱাই লৈ যাব পাৰিম যদিহে দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰো মই ঠিকে কৈছো নে নাই এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে আৰু আমি যদি এবাৰ এই ভিসিডিসি বন্ধ কৰি দিব পাৰো আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া ৰাইজ কোনো আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আজি আপোনালোকে জানে যে বিজেপিয়ে যি কয় তাক বিজেপিয়ে কৰি দেখুৱাই 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো ৰাইজক মই তেতিয়া কৈছিলো যে ৰাইজ আমি বিটিসিত শান্তি আনিম তাৰ আগতে কি আছিল বিটিসিত সদায় গুলি চালনা আন্দোলন ধৰ্ণা ধৰ্মঘট 4000 লৰাৰ মৃত্যু হৈছিল মাকৰ লৰা জংগলত আছিল আৰু সকলোৰে হাতত AK-47 আছিল মই মুখ্যমন্ত্ৰী হলো সকলোৰে লগত কথা পাতিলো জংগলৰ লৰা ঘৰলৈকে ঘূৰি আহিলে তাৰ আগতে কি আছিল সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ আদিবাসী সংঘৰ্ষ মুসলিম সংঘৰ্ষ কিমান মানুহৰ ক্ষতি হৈছিল এতিয়া আপোনালোকে চিন্তা কৰক যোৱা 5 বছৰত মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো বিটিসিত এটা গুলি চালনাও হোৱা নাই এজন মানুহো বিটিসিত মৰিবলগীয়া হোৱা নাই কেনেকে হল আজি বিটিসিত কাৰো হাতত অস্ত্ৰ নাই গাতটো যদি অস্ত্ৰ আছিল তাকো মই গুৱাহাটীত লৈ গৈছো কাৰো ঘৰত এতিয়া বন্দুকো নাই পিস্তলো নাই যিবিলাক লৰাই আগতে বন্দুক চলাইছিল এতিয়া তেওঁলোকে ট্ৰেক্টৰ চলাই যিবিলাক লৰাই আগতে AK-47 লৈছিল তেওঁলোকে খেতিৰ কাম কৰে ব্যৱসায়ৰ কাম কৰে কিয় বিজেপি চৰকাৰে সকলোৰে লগত আলোচনা কৰিলে সকলোৰে লগত কথা পাতিলে আৰু বিটিসি লৈ শান্তি আনিলে যোৱা 5 বছৰত যি বিটিসিত 4000 লোকৰ মৃত্যু হৈছিল সেই বিটিসিত এজনো লৰাৰ মৃত্যু হোৱা নাই
কোনো মাকে কান্দিবলগীয়া হোৱা নাই, কোনো ঘৈণীয়েকে গিৰিয়েক মৰা কাৰণে শিৰৰ সেন্দুৰ মচিবলগীয়া হোৱা নাই। কিয়? অসমত বিজেপিৰ চৰকাৰ আছিলে, বিজেপিয়ে সকলোৰে লগত সুন্দৰ কৰি আলোচনা কৰি এই বিটিচিলৈ শান্তি আনিবলৈ সক্ষম হ'ল। এইবাৰ যদি বিটিচিত বিজেপিৰ চৰকাৰ গঠন হয়, কোনো দুখীয়া মানুহে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহব। আমাৰ বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। মিটিঙত মই সুধিম, অৰুণোদয় পাইছেনে? পাইছো। ৰেচন কাৰ্ড আছেনে? আছে। ঘৰ পাইছেনে? পাইছো। বৃদ্ধ পেঞ্চন পাইছেনে? পাইছো। নিযুত মইনা পাইছেনে? পাইছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম পাইছেনে? পাইছো। এই পৰিৱেশ কোনে নিৰ্মাণ কৰিব পাৰিব? অকল বিজেপি চৰকাৰে এই কাম কৰিব পাৰিব। কাৰণ দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হলে আমাৰ দুখীয়া দৰিদ্ৰ সমাজখন পিছ পৰি থাকিব নালাগে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ দিনত আমি অসমত বহুত আঁচনি আনিছো। অৰুণোদয় 830 টকাত আৰম্ভ হৈছিলে, এতিয়া 1000 হ'ল। এই বছৰ 1250। লগতে আমি এইটো সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, চিলিণ্ডাৰ কিনে, তেতিয়াও আমি আৰু 250 টকা সাবসিডি দিম। তাৰ মানে 1250 অৰুণোদয় এতিয়া 1500 টকা হ'বগৈ। কিন্তু 1500 হওক বা 1000 হওক, যদি বিটিচিৰ ৰাইজে এই আঁচনি নাপায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। যদি বিটিচিৰ ৰাইজে নাপায়, জালুকবাৰীত পায়, নলবাৰীত পায়, যোৰহাটত পায়, ডিব্ৰুগড়ত পায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। এতিয়া আপোনালোকে জানে যে ৰেচন কাৰ্ডত আমি চাউল দিওঁ। এই 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগত কম দামত দালিও দিম, নিমখো দিম, চেনিও দিম, যাতে দুখীয়া ৰাইজে চাউলৰ লগতে দালিও পায়, নিমখো পায়, চেনিও পায়। কিন্তু আমাৰ বিটিচিত 5 কেজিকৈ চাউল পায়, কিন্তু ইয়াৰ মানুহবিলাকে অলপ অলপ কাটিং কৰি ৰাখি থৈ দিয়ে, পুৰা চাউল আপোনালোকক নিদিয়ে। হয়নে নহয়? হয়নে নহয়? এতিয়া চাউলটো পুৰা নিদিয়ে। মই যেতিয়া দালি পঠাম, নিমখ পঠাম, চেনি পঠাম, তাতো ইহঁতি আধা কাটি ল'ব। হয়নে নহয়? গৰীব দুখীয়া মানুহেতো একো ক'ব নোৱাৰে, ভয়ত থাকে। এই বিটিচিত চাউলৰ নামতো দালালি, ঘৰৰ নামতো দালালি, অৰুণোদয়ৰ নামতো দালালি, এইবিলাক কোনে বন্ধ কৰিব পাৰিব? কোনে পাৰিব বন্ধ কৰিব? মামাই পাৰিবনে নোৱাৰে? মামাই পাৰিবনে নোৱাৰে? এই কাম বিজেপিয়ে কৰিব পাৰিব। কাৰণ বিজেপিয়ে নিজে, মোদীয়ে ঘৰ দিছে, মোদীয়ে কাকো পইচা কাটিব কোৱা নাই। মই অৰুণোদয় দিছো, মই কাকো তাৰ পৰা পইচা কাটি ঘূৰাই দিব কোৱা নাই। মোদীয়ে চাউল দিছে, আপোনালোকৰ চাউল মোদীয়ে চুৰি কৰিব কোৱা নাই। কিন্তু আমাৰ বিটিচিত এন্দুৰ বহুত আছে, সব দুখীয়া মানুহৰ বস্তা কাটা এন্দুৰ আছে। আছেনে নাই? বস্তা কাটা এন্দুৰ আছেনে নাই? এই এন্দুৰবিলাকক কোনে কণ্ট্ৰোল কৰিব পাৰিব? কোনে পাৰিব? কোনে পাৰিব? মামাই এন্দুৰবিলাকক ভয় কৰে নেকি? মামাই এন্দুৰক ভয় নকৰে, মামাই ভিচিডিচিকো ভয় নকৰে। চিধা কথা, চিধা কথা। যদি আমাৰ বিটিচিত
উন্নতি হ'ব লাগে, গৰীব মানুহে ন্যায় পাব লাগে, তেতিয়াহ'লে এই এন্দুৰবিলাকক বস্তাত ভৰাই গুৱাহাটীত লৈ যাব লাগিব। লাগিব নে নালাগে? এন্দুৰবিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাম, আপোনালোকে পুৰা 5 কেজি চাউল পাব, লগত দালিও পাব, নিমখো পাব, চেনিও পাব। এই মানুহবিলাকক, এই এন্দুৰবিলাকক কেনেকে টেবলেট দিব লাগে তাক মই ভাল কৰি বুজি পাওঁ, বেলেগে বুজি নাপায়। সবে ভাবে সব ঠিক হৈ আছে, কিন্তু দুখীয়া মানুহৰ লগত যেতিয়ালৈকে কথা নাপাতে এই কথাবোৰ কোনেও গম নাপায়। আপোনালোকে বেলেগ পাৰ্টিৰ মিটিঙত আহিব, কোনেও এইবোৰ কথা নুখুধে, কোনেও এইবোৰ কথা নুখুধে, খালি ইজনে সিজনক গালি দিব। কিন্তু না মই BPFকো গালি দিম, বেয়া কৰি কম, না মই UPPLকো বেয়া কৰি কম, কাকো বেয়া কৰি নকওঁ, খালি এন্দুৰবিলাকৰ কথা বেয়াকৈ কম। ঠিক কথা কৈছো নে নাই? এন্দুৰবিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাব লাগে নে নাই? লাগে নে নালাগে? যদি লাগে কাক ভোট দিব লাগিব? বেলেগ কথা শুনি লাভ নাই। কোনবাই ক'ব বিজেপি আহিলে অমুক হ'ব তমুক হ'ব, একো নহয়। বিজেপি আহিলে এটাই হ'ব, ৰাইজে অৰুণোদয় পাব, দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব, গৰীবে মাটি পাব। বিজেপি আহিলে আমাৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব, BTCত শান্তি থাকিব, ইমানেই, বাকী একো কথা নাই। এই 22 বছৰ সবকে আপোনালোকে ভোট দি চালে, কিন্তু BTCত দুখীয়া মানুহে খালি মিটিঙত আহে, গান শুনে আৰু ঘৰত গুচি যায়, বাস। ঠিক কৈছো নে নাই? মই মিটিঙত আহিলে, গান শুনিলে, ঘৰত গুচি গ'ল, পেটটো খালী হৈ থাকি গ'ল, পেটটো নভৰে। আজি এই যে লাখপতি বাইদেউ ধুবুৰীত যদি 10,000 টকা পাব পাৰে, পৰ্বতজৰাটো পাব লাগে নে নালাগে? কিয় নাই পোৱা? কাৰণ BTCত বিজেপি চৰকাৰ এতিয়াও বহিব পৰা নাই। আমাৰ চৰকাৰ সকলোৰে কাৰণে চৰকাৰ, সবকা সাথ সবকা বিকাশ। সকলোৱে আমাৰ বিজেপি দলক এইবাৰ ভোট দিয়ক। এতিয়া BPFক সুধিব কাৰ লগত কণ্টেষ্ট, বোলে বিজেপিৰ লগত। UPPLক সুধিব কাৰ লগত কণ্টেষ্ট, বোলে বিজেপিৰ লগত। কাৰণ 1 আগষ্টৰ পৰা বিজেপিৰ আজিলৈকে 35 মিটিং হ'ল, 35খন মিটিং হ'ল, আৰু বিজেপিৰ মিটিঙত যিমান ৰাইজে আশীৰ্বাদ দিব আহিছে, কোনো পাৰ্টিৰ মিটিঙত ইমান মানুহ হোৱা নাই। কিয় হোৱা নাই? কাৰণ ৰাইজে সবকে এবাৰ টেষ্ট কৰি চালে। এইবাৰ বিজেপিক টেষ্ট কৰক, চাহ কাপত মিঠা মিঠা লাগিব, চাহত নিমখো দিব পাৰি, চেনিও দিব পাৰি। নিমখ দিয়া চাহ আৰু খাব নালাগে, চেনি দিয়া চাহ আমি সকলোৱে খাব লাগে, হয় নে নহয়? আৰু সেইকাৰণে কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? আৰে চিঞৰি ক'ব লাগিব, ইমান লাহে লাহে ক'লে নহ'ব। কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? ইমান লাহে লাহে ক'লে নহ'ব, লাহে লাহে ক'লে এন্দুৰবিলাক ওলাই থাকিব। এন্দুৰবিলাকক গুৱাহাটী লৈ যাব লাগে নে নালাগে? তেতিয়াহ'লে অলপ ডাঙৰ কৰি ক'ব লাগিব, কোন জিকিব? এই পিছফালে কোৱাই নাই, কোন জিকিব? এই বাবা, কোন জিকিব? পাক্কা জিকিবতো? কোন জিকিব? বঢ়িয়া। এতিয়া বনেন দাই মোক কৈ আছে যে আমাৰ এই পৰ্বতজৰাত এখন দেৱীতোলাত এখন 100খন বিচনাযুক্ত হস্পিটাল বনাই দিব লাগে। লাগে নেকি? নালাগে না? নালাগে নেকি? লাগিব। তাৰপিছত আমাৰ ইয়াতে মদাতিৰ পৰা আমবাৰীলৈ PWDৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে। নালাগে? এইটো নালাগে। মদাতি আৰু আমবাৰী কোন কোন আছে এই গাঁৱত? কোন কোন আছে গাঁৱৰ মিটিঙত? বহুত আছে।
ঠিক আছে জলাবিলা পিডব্লিউডি ৰাস্তাৰ পৰা বৰগাঁও হৈ শিলবাৰী পাব্লিক হাইস্কুললৈ পকী ৰাস্তা বনাই দিব লাগে লাগে না নালাগে লাগে টিপকাইৰ পৰা তুলসী জৰালৈ ৰাস্তা বনাই দিব লাগে লাগে তাৰ পিছত টিপকাই সুখানজোৰাৰ পৰা সাপতগাম ৰেল দলঙলৈ এখন পকী ৰাস্তা বনাব লাগে লাগে না নালাগে আৰু আমাৰ কালীচৰণ ব্ৰহ্ম অডিটৰিয়াম ৰাভা সাহিত্য সভা ভৱন দেৱীতলা মহামায়া ভিচিডিসি নগৰ নিগম কৰিব লাগে আৰু আমাৰ অতেশ্বৰ ৰাভা আৰু বনেন মুছাহৰীয়ে কৈছে যে আমাৰ পৰ্বতজোৰাত এখন নবোদয় বিদ্যালয় স্থাপন কৰিব লাগে লাগে নেকি এই কামবোৰ কৰিলে ভাল হ'ব নে বেয়া হ'ব বঢ়িয়া এই কামবোৰ কোনে কৰিব পাৰিব অকল বিজেপি চৰকাৰে কৰিব পাৰিব বেলেগে কোনেও কৰিব নোৱাৰে হয় নে নহয় সেই কাৰণে ৰাইজ এইবাৰ ইলেকশ্যনত আপোনালোক সকলোৱে বিজেপিক ভোট দিব আৰু আমি এখন সুন্দৰ চৰকাৰ কৰিম যাতে বিটিচিৰ দুখীয়া ৰাইজে সকলো আঁচনি পাব পাৰে বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে আৰু আমাৰ বিটিচিত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই আকৌ আহিম আৰু আমি কি কৰিম আপোনালোকক ভালকৈ বুজাই দিম কিন্তু এটা কথা মোক আপোনালোকে একদম ক্লিয়াৰ কৰি কওক পৰ্বতজোৰাত বিজেপি উঠিব লাগিব নে নালাগিব অলপ সৰু কৰি কৈছে মই কানে দিয়ে শুনা নাপাওঁ উঠিব লাগিব নে নালাগিব লাগিব উঠাৰ পিছত আপোনালোক সকলোৱে ভোট দিব নে নিদিব পুৰা দিব জিকিব ঠিক আছে তেতিয়ালে মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি ভাৰত